গুড মৰ্নিং ওয়েলকাম বেক টু মাই চেনেল আশা কৰিছোঁ আপোনালোক ভালে আছে ময়ো ভালে আছোঁ আজি আৰু এটা ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ মাজত ৰাতিপুৱা উঠিলোঁ ৰুটি পৰঠা বনালোঁ কিন্তু এতিয়াও চাহ খোৱা নাই কাৰণ হৈছে গাখীৰ নাই সেই কাৰণে তাজা আনিব দিছোঁ বজাৰৰ পৰা আমুল তাজা আৰু বজাৰ কৰিব গৈছে সেই কাৰণে আমুল তাজা এটা আনিব দিছোঁ ৰাতি গাখীৰ আনিছিল যোৱাকালি কিন্তু গাখীৰটো নষ্ট হৈ গৈছে গাখীৰ কিন্তু পেলাই দিয়া নাই আহক দেখাই আছোঁ কি বনাইছোঁ গাখীৰেৰে আৰু আপোনালোকে ব্লগটো শেষলৈকে চাওক পৰঠা বনাইছিলোঁ কেইটামান ল'ৰা আৰু হাজবেণ্ডে খাই লৈ গৈছে কাৰণ চাহ নাখায় সিহঁতে হাজবেণ্ডে বজাৰ কৰিব গৈছে আৰু ৰাতি যে গাখীৰ নষ্ট হৈছিল সেইটো দি কি বনাইছোঁ আহক দেখাই আছোঁ এনেতো বেয়া হোৱা নাই গাখীৰটো কাৰণ গৰম নহয় ইমান সেই কাৰণে চানাটো ইমান ধুনীয়া হৈছিল নহয় মিঠাই বনাই লৈছোঁ দেখিছেনে এইটো হৈছে ফুড কালাৰ দিছোঁ এইটো মিঠাইত এতিয়া চাহ বনাম কাৰণ বজাৰৰ পৰা আহিব সময় হৈছেই আৰু এটা পৰঠা বনাও আহি আছোঁ আপোনালোকে ব্লগটো শেষলৈকে চাই থাকক হাই গাইজ এতিয়া মোৰ কাৰণে এটা পৰঠা বনাই আছোঁ আৰু হাজবেণ্ডেতো খাইছে ল'ৰাও খাইছে আৰু বজাৰৰ পৰা মাছ আনিলে দেখিছেনে কেইবা ধৰণৰ মাছ লৈ আহিছে আহক দেখাই আছোঁ এটা বোৱালি মাছ লৈ আহিছে কই মাছ আছে বাহু মাছ আছে আৰু সৰু টেঙৰা মাছ আছে এইখিনি মাছ লৈ আহিছে বজাৰত গ'লে নহয় মানে মাছ লৈ আহে যোনটো মানে পছন্দ হয় লৈ আহে আৰু মই চাহ খোৱা নাই চাহ খাম এতিয়া আৰু কি বজাৰ আনিছে আহক দেখাই আছোঁ শাক আনিছে ডাঠা শাক আনিছে লাউ আনিছে আৰু কচু আনিছে চাহ খালোঁ খাই লৈ কাটা বাছা কৰিলোঁ মাছটো আনিছে দেখাইছোঁৱে আৰু আলহী আহিছে আলহীৰ লগত গল্প কৰি আছোঁ আৰু এইপিনে ৰান্ধি আছোঁ কাৰণ আলহীকতো ভাত খুৱাব লাগিব সেইকাৰণে আৰু দেখুওৱা নাই আপোনালোকক এতিয়া মই শাক ভাজি আছোঁ ইপিনে কচুৰ লতা দি সৰু মাছ বনাই আছোঁ মাছখিনি নহয় কিবা আইটেম বনাম আজি মানে কিবা কিবি দি বনাম অলপকৈ দি আৰু বোৱালি মাছটো কচু দি বনাম পিঁয়াজ জলকীয়া কাটি লৈছোঁ বোৱালি মাছটো কাটি ল'লোঁ আধা কচু দি বনাম আধা থৈ দিম এনে বনাম আৰু কচু থচু ভাত দি লৈছোঁ দেখিছেনে ৰান্ধা বাঢ়া কমপ্লিট হৈ গ'ল মোৰ ভাত বনালোঁ কচু চব্জি হৈ গ'ল কচুৰ লতা হৈ গ'ল আৰু শাক ভাজিও হৈ গ'ল এতিয়া খাব দিম আলহীক আৰু ৰান্ধা কমপ্লিট দুপৰীয়াৰ এতিয়াও কাম চাম কৰা নাই কাপোৰ কানি ধোৱা নাই কাম হোৱা নাই কাৰণ আলহী আহিলেতো জানে গল্প চল্প কৰোঁ আলহীৰ লগত গল্প নকৰিলে ভাল নালাগে নহয় চাদৰ ওপৰত আহিলোঁ ৰান্ধা বাঢ়া হৈ গৈছে হাজবেণ্ডো খালে ল'ৰাও খালে আলহী আহিছিল আলহীও খাই লৈ গৈছে বিদায় দি দিলোঁ আৰু আলহী আহিছিল দেখুওৱা নাই কাৰণ যাকে তাকেতো আৰু দেখুওৱা নাযায় এতিয়া চাদৰ ওপৰত আহিছোঁ জলকীয়া ল'বলৈ কাৰণ জলকীয়াখিনি নহয় ধুই শুকা দিছিলোঁ জলকীয়াখিনি যোৱাকালিয়ে ধুই দিছিলোঁ শুকাই গৈছে দেখাই আছোঁ মচমচা হ'লনে নাই কাৰণ জলকীয়াৰ গুৰি নাই সেইকাৰণে মচমচা হৈছে আৰু এদিন দিলে ভাল হ'ব এতিয়া লৈ যাওঁ কাৰণ বৰষুণ আহিব নেকি কেইদিনমান ধৰি নহয় বৰষুণ দিওঁ অৱস্থা হয় নিদিয়ে আহক ভিউটো দেখাই দিওঁ আপোনালোকক বাপৰে বেঙেনা ধৰিছে নহয় দেখিছেনে ঘৰ মালিকৰ হয় ইমান ধুনীয়া ধুনীয়া বেঙেনা লাগি আছে এয়া চাওক কিমান ধুনীয়া ধুনীয়া লাগি আছে দেখিছেনে কলা বেঙেনা দেখিব নে বগা বেঙেনা দেখিব এইটো কলা বেঙেনা বাপৰে ধুনীয়া হৈ আছে ধুনীয়াকৈ লগাই আছে বৰষুণ কিন্তু অলপ পৰি আছে অলপকৈ পৰি আছে বৰষুণ আহিবই নেকি আজি মানে কেইদিনমান ধৰি অলপ দেখাই আছে কিন্তু বৰষুণ নাহে আজি আহিব নেকি অলপকৈ পৰি আছে জলকীয়াটো লওঁ জলকীয়া লৈ আহিলোঁ এতিয়া তলত গৈ আছোঁ কাৰণ ভাত খাম ইমানেই ভোক লাগিছে নহয় গা চা পিছত ধুম আহি আছোঁ গাইছ অলপ পিছত দুপৰীয়াৰ ভাত খাই আছোঁ এতিয়া তলতে বহিছোঁ আৰু ইমান গৰম নহয়
আপোনালোকে ব্লগটো শেষলৈকে চাব, স্কিপ নকৰিব। দুপৰীয়াৰ ভাত খালোঁ, এতিয়া কাঁহী বাতিবিলাক ধুই ল'ম। আৰু বৰষুণ আহা অৱস্থা হৈছিল নহয়, এতিয়া নাই বৰষুণ। আকৌ অলপ গৰম গৰম লাগি আছে, ৰ'দটো আকৌ উঠিছে অলপ অলপকৈ। এতিয়া কাঁহী বাতিবিলাক ধুম আৰু মাছ আছে, মাছখিনি বনাই থ'ম নে নথ'ম ভাবি আছোঁ। ফ্ৰিজতে আছে, কাৰণ অলপ বেছিকৈ আনিছিল। ল'ৰাটো মাছ ঠাছ নাখায় নহয়, সেইকাৰণে মানে ইমান মাখা এদিনে খোৱা নাযায়। এইটো হৈছে সৰু মাছ আৰু এইটো হৈছে বৰালি মাছ, লগতে দুটা মাছ আছে, বাহু মাছ হয়। এতিয়া ৰান্ধি ল'ম, কাৰণ একেবাৰে ৰান্ধি চান্ধি কাঁহী বাতি ধুই গা চা ধুই আহি আছোঁ। আপোনালোকে ব্লগটো চাই থাকক। এফালে কাঁহী বাতি ধুই আছোঁ, দুপৰীয়াৰ খোৱা দাওয়াটো হৈছেই, আৰু এফালে ৰান্ধি আছোঁ। এইটো হৈছে মাছ ভাজি আছোঁ, দুটা মাছ আছিল, দুপৰীয়াটো হাজবেণ্ডক দিয়াই নাই, ৰাতি খাব সেইকাৰণে। আৰু এইটো হৈছে বৰালি মাছৰ কাৰী বনাই আছোঁ, কাৰণ ৰাতি আৰু অসুবিধা হয়, সেইকাৰণে গৰমত ৰান্ধিয়ে থৈ দিওঁ। এতিয়া ৰান্ধি চান্ধি একেবাৰে গা চা ধুই আহি আছোঁ। আৰু এইখিনি হৈছে সৰু মাছ, এইখিনি চৰচৰি বনাই থৈ দিম, ৰাতি কোনটো খায় নাখায়। পিঁয়াজ জলকীয়া কাটাই আছে, এতিয়া কেঁচা তেল দি চৰচৰি বনাম, জিৰা ৰচুন বাটা আৰু হালধি নিমখ আৰু এইখিনি জলকীয়া আৰু পিঁয়াজ দি দিম, দি পেলাই একেবাৰে হাতেৰে মাখি চাখি চৰচৰি বনাম। তেনেহ'লে আহি আছোঁ গাইজ, আপোনালোকে ব্লগটো চাই থাকক। গাইজ ৰান্ধা কমপ্লিট হৈ গ'ল, কাৰণ ৰাতিৰ কাৰণে ৰান্ধিয়ে থ'লোঁ। এতিয়া 4টামান বাজে আবেলি। আৰু এইটো হৈছে মাছৰ চৰচৰি, পিঁয়াজ আৰু জলকীয়া দি বনাইছোঁ কেঁচা তেল দি, এইটো হৈছে দেখাইছোঁৱে। আৰু এইটো এটা মাছ ফ্ৰাই বনাই থৈ দিছোঁ ৰাতিৰ কাৰণে, ৰাতি খালি ভাতটো বনালে হ'ল। আৰু কাঁহী বাতি ধুই আছোঁ, লগতে ফ্ৰিজৰ এইবিলাক ধুই আছোঁ, লেতেৰা হৈ গৈছে। তাৰপিছত কাপোৰ আছে কেইটামান ধুম, আহি আছোঁ অলপ পিছত, আপোনালোকে ব্লগটো চাই থাকক। সন্ধিয়া হৈ গৈছে, এতিয়া চাহ বনাই আছোঁ, এফালে চাহ আৰু এফালে গাখীৰটো গৰম কৰি আছোঁ। আৰু বাকৰ আছে, বন আছে, এইবিলাকে দি চাহ খাম। আৰু ল'ৰা নাই, ল'ৰা কিবা চপ আনিব গৈছে বজাৰত, সন্ধিয়া হ'লে তাই যায় অলপ ঘূৰা ফুৰা কৰি আনে। তেনেহ'লে চাহ ৰেডি কৰি আহি আছোঁ, ব্লগটো চাই থাকক। হাই গাইজ, চাহ লৈছোঁ আৰু চাহটো লৈছোঁ, মাকৈ চাহটো যে আছে। আৰু এই ৰুমৰ লাইটটো নহয়, বন্ধ কৰি থৈছোঁ, কাৰণ গৰম লাগে সেইকাৰণে। আহি আছোঁ চাহ খাই। হাই গাইজ, সন্ধিয়া চাহ খালোঁ, চাহৰ লগত ৰাতিৰ কাৰণে ভাতটোও বনালোঁ, কাৰণ আবেলি চব্জিটো বনাইছোঁ দেখাইছোঁৱে। 2-3 ধৰণৰ মাছ আনিছিল, দেখালোৱে। মাছৰ বাহাৰ, বৰালি মাছ এটা, বাহু মাছ দুটা, সৰু মাছ আনিছিল। আৰু মই নহয় অলপ মাছ হ'লে 2-3টা আইটেম বনাওঁ। আগবেলাটো দেখাই দিলোঁ, অলপ সৰু মাছ দি কচু লতা বনাইছিলোঁ, কচু দি আধা বৰালি মাছ বনাইছিলোঁ, শাক ভাজি বনাইছিলোঁ দুপৰীয়া। তাৰপিছত দুপৰীয়া খাই লৈ আকৌ মাছখিনি আছিল যে আধা সেইখিনি বনালোঁ, মাছৰ চৰচৰি বনালোঁ পিঁয়াজ জলকীয়া দি, বৰালি মাছখিনি গ্ৰেভি টাইপৰ জ্বলাকৈ বনালোঁ। আৰু বাহু মাছ দুটা ফ্ৰাই কৰিলোঁ, দেখালোৱে, আবেলিয়ে বনাই থৈছোঁ। আৰু ৰান্ধা বাঢ়াটো কমপ্লিট হৈ গ'ল, কিন্তু খাওঁতে দেৰি হয়, 11টামান বাজি যায়, সেইকাৰণে দেখাব নোৱাৰোঁ। আৰু খাবলৈ ইচ্ছা নাযায়, গৰম কেনেকুৱা পৰিছে ন, কিন্তু বনাবতো লাগেই, যিয়ে নহওক। আৰু লাইফ টাইমৰ কাৰণে, আজিৰ পৰা লাইফ টাইমৰ কাৰণে জীৱনসংগী আৰু এটা ল'লোঁ। মানে আপোনালোকে কি ভাবিছে, আজি চশমাটো লৈ আহিছোঁ, মানে ময়ো যোৱা নাই, হাজবেণ্ডো যোৱা নাই গোৱালপাৰাত, বেলেগক দি আনিছোঁ চশমাটো। কাৰণ লাইফ টাইম ডক্টৰে কৈছে লাইফ টাইমৰ কাৰণে চশমা ল'বই লাগিব, চশমাটো পিন্ধি থাকিব লাগিব, সেইকাৰণে কৈছোঁ লাইফ টাইমৰ কাৰণে চশমা জীৱনসংগী হৈ গ'ল। যিয়ে নহওক দেখাই আছোঁ, আহক ব্লগটো চাই থাকক। গাইজ এইটো হৈছে চশমাটো, কেনেকুৱা লাগিছে কমেণ্টত জনাব দেই। আৰু আজিৰ পৰা মোৰ বজা হৈ গ'ল জীৱনসংগী, কাৰণ লাইফ টাইম ল'বই লাগিব, চকুৰ প্ৰব্লেম হৈছে নহয়, অৱহেলা কৰাটো ভুল হ'ব। আৰু ব্লগটো আপোনালোকে চাব কমপ্লিট, কাৰণ ব্লগবিলাক আধাতে এৰি দিয়ে। ব্লগটো মই আৰু ডাঙৰ নকৰোঁ, ইয়াতে শেষ কৰিম, আকৌ নেক্সট ব্লগত আহি আছোঁ। এতিয়াৰ কাৰণে বাই বাই, গুড নাইট।